4 মেক লৈ উৎকণ্ঠিত সৰ্বস্তৰৰ জনতা ভোট গণনাৰ বাবে সাজু নিৰ্বাচন আয়োগ 126টা সমষ্টিৰ পৰা দিছপুৰলৈ আহিব কোন উৎকণ্ঠাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকি 4 মে সোমবাৰে পুৱা 8 বজাত আৰম্ভ হ'ব ভোট গণনা বিজেপি মিত্ৰজোঁটৰ দুৰ্গ অক্ষুণ্ণ থাকিব নে কংগ্ৰেছ নেতৃত্বত সন্মিলিত মৰ্চাই দেখুৱাব চমক কাৰ হাতত জনতাই তুলি দিব ৰাজ্যখনৰ শাসনৰ বাঘজৰী মাত্ৰ কেইটামান ঘণ্টা পাছতে স্পষ্ট হ'ব ইভিএমত বন্ধ হৈ আছে কাৰ ভাগ্য ৰাজ্যৰ ৩৫খন জিলাৰ ৪০টা কেন্দ্ৰত হ'ব ভোট গণনা অৰুণোদয় উদ্যমিতা বনাম জুবিন গাৰ্গৰ ন্যায় কোনটোক প্ৰাধান্য দিলে মহিলা ভোটাৰে 4 মেত ওলাব নিৰ্বাচনী ফলাফল পুৰুষতকৈ মহিলাৰ অধিক ভোটৰ হাৰে কাপ কৰিব লাভৱান মাত্ৰ আৰু কেইটামান ঘণ্টা 9 এপ্ৰিলত হোৱা ভোটদানৰ দিনটোৰ পৰা কৰা অপেক্ষাৰ অৱসান ঘটিব সোমবাৰে নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ পোৱা অপিনিয়ন পোল হওক বা নিৰ্বাচনটো হৈ যোৱাৰ পাছত প্ৰকাশ পোৱা এক্সিট পোল সকলোতে বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হোৱাৰে উমান দিয়া হৈছে এইখিনিতে উল্লেখ কৰা ভাল যে মহিলাৰ ভোটদানৰ হাৰ বৃদ্ধি হোৱা মানে শেহতীয়াকৈ বিজেপিৰ পক্ষত জনাদেশ থকাৰে বহুকেইটা উদাহৰণ এইখন অসমতো আছে বা বিহাৰকে ধৰি আন ৰাজ্যতো আছে এইবাৰ ৰাজ্যত ভোটদানৰ হাৰ আছিল 85.91%, যাৰ মাজত মহিলাৰ ভোটদানৰ হাৰ পুৰুষতকৈ 1.17% বেছি অৰ্থাৎ এইবাৰ ৰাজ্যত পুৰুষ ভোটদানৰ হাৰ আছিল 85.33%, বিপৰীতে মহিলাৰ ভোটদানৰ হাৰ আছিল 86.50%। এক্সিট পোলৰ পৰিসংখ্যাত পতিয়ন যোৱা নাই কংগ্ৰেছ তথা বিৰোধী শিবিৰ অসমৰ নিৰ্বাচনৰ জ্যেষ্ঠ পৰ্যবেক্ষকৰ দায়িত্বত থকা কংগ্ৰেছৰ তিনিও নেতাৰ দাবী ৭০ৰ পৰা ৭৫খন আসনেৰে ৰাজ্যত হ'ব কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ Congress party and its alliance, we are confident that the people of Assam will go for a change and will have a new government in Assam. ये पूर्ण उम्मीद है कि हम 70-75 सीट हमारी कांग्रेस पार्टी और उसकी अलायंस की आने वाली है कांग्रेस गठबंधन की सरकार बनेगी শনিবাৰে সহযোগী দলৰ লগতে দলটোৰ সকলোবোৰ প্ৰাৰ্থী আৰু জিলা পৰ্যায়ৰ নেতাৰ সৈতে মহানগৰীৰ হোটেলত পৰ্যালোচনা বৈঠকত অংশ লৈ চৰকাৰ গঠন কৰিব বুলি আত্মবিশ্বাসী প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈও এইবাৰ নিৰ্বাচনত মহিলাৰ বিবেক ভোটৰ লগতে নীৰৱ ভোটাৰৰ পূৰ্ণ সমৰ্থন বিৰোধীয়ে লাভ কৰা বুলি দাবী গগৈ ইতিমধ্যে আমি কৈছোৱে যে আমাৰ চৰকাৰ হ'বগৈ চাওক মহিলাসকলৰ বিবেক ভোট এবাৰ পৰিছে মহিলাসকলে বহুতখিনি কথা চাইছে আঁচনিৰ ওপৰত আঁচনি কোনে পাইছে কোনে পোৱা নাই একে ঘৰত কিমানটা আঁচনি পৰিছে আঁচনি ল'বলৈ কিমান কষ্ট একেলগে তেওঁলোকৰ সাধাৰণ অসমৰ মহিলাৰ যি কষ্ট তাৰ বিপৰীত মুখ্যমন্ত্ৰী ঘৰত যে তেওঁলোকৰ পৰিয়ালৰ কিমান যে সম্পত্তি বৃদ্ধি হৈছে সেয়াও সকলোৱে চৰ্চা কৰে তো সেইকাৰণে যি চাইলেণ্ট ভোট আমাৰ বিৰোধী দলৰ পক্ষত পৰিছে যি ডাঙৰ আণ্ডাৰকাৰেণ্ট আমাৰ পক্ষত আমি দেখা পাইছোঁ সেইখিনি কথা এক্সিট পোলৰ এজেঞ্চিবোৰ ধৰিব নোৱাৰে জুবিন গাৰ্গৰ কাৰণে ন্যায় বিচাৰিছিল চাহ জনজাতিয়ে মজুৰি বৃদ্ধি বিচাৰিছিল ঠিক তেনেকৈ 6 জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰিছিল এইবিলাক আপোনালোকে ৰিপৰ্টিং কৰিছে বাস্তৱ আৰু এইবিলাক যিহেতু ইয়াতে 10 বছৰ ধৰি বিজেপি চৰকাৰ আছিল বিজেপি চৰকাৰৰ বিৰুদ্ধে ৰাজপথত অসমৰ জনগণে বিভিন্ন সময়ত মুখ্যমন্ত্ৰীয়ে মনা কৰা স্বত্তেও প্ৰতিবাদ কৰিছিল আৰু সেই প্ৰতিবাদবিলাকেই গণতন্ত্ৰত ভোটলৈ পৰিৱৰ্তন হয় গতিকে মই যথেষ্ট আশাবাদী অসমৰ ৰাইজে এইবাৰ এটা পৰিৱৰ্তনৰ সপক্ষে বঁটা বলিছিল আৰু সেই বঁটাহত তেওঁলোকে ভোট দিছিল কংগ্ৰেছৰ আন দুই প্ৰধান সহযোগী দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ নেতৃত্বইও ভাবে গৌৰৱ গগৈৰ নেতৃত্বতেই গঠন হ'ব পৰৱৰ্তী চৰকাৰ পৰিৱৰ্তনৰ পক্ষত ভোটদান কৰিছে অসমৰ জনতাই এক্সিট পোল এইটো ইয়াৰ সম্পূৰ্ণ বিপৰীত ফলাফল অহা 4 তাৰিখে আহিব আৰু এক্সিট পোল এনেও একজেক্ট পোল নহয় এতিয়া অহা 4 তাৰিখেলৈ আপোনালোকে অপেক্ষা কৰক 4 তাৰিখে নিৰ্বাচনৰ ফলাফল আহিব ফলাফল বিৰোধী ৰাজনৈতিক দলৰ পক্ষত যাব আৰু এবাৰ উইথ ফুল মেজৰিটি বিৰোধীয়ে চৰকাৰ গঠন কৰিব
গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। এক্সিট পোলে যি কৈছে কৈ থাকিবলৈ দিয়ক। এবাৰ মানুহে ভোট দিছে চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে, বেচিকেলি চেঞ্জৰ কাৰণে, পৰিৱৰ্তনৰ কাৰণে। আৰু উজনি অসমত মই আছিলোঁ বেচিকেলি এবাৰ, আৰু উজনি অসমৰ গাঁৱে গাঁৱে ঘৰে ঘৰে এটাই কথা যে এইবাৰ আমি বিজেপিক হৰুৱাম। গতিকে মানুহে চেঞ্জ বিচাৰিছে। আপোনালোকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, নেশ্যনেল মিডিয়াবিলাকে যিয়ে এক্সিট পোল নিদিয়ক লাগিলে কিয়, মই কনফাৰ্ম আপোনালোকে 1 বজাত আমাৰ কাউণ্টিঙৰ দিনা 1 বজাত গম পাব যে চৰকাৰ বিৰোধী পক্ষৰ হ'ব। মই অন্ততঃ কনফিডেণ্ট। মই 1993 চনৰ পৰা অসমৰ মানুহৰ লগত কাম কৰিছোঁ। 2003 চনৰ পৰা মই হোল টাইম ৰাইজৰ লগত কাম কৰোঁ। গতিকে মানুহৰ পালছ, মানুহৰ হৃদস্পন্দন, ৰাইজৰ হৃদস্পন্দন মই বুজি পাওঁ বুলি ভাবোঁ। আৰু সেইকাৰণে মোৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ফলস্বৰূপে মই আপোনালোকক ক'ব খুজিছোঁ যে এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে মানুহে ভোট দিছে, আৰু এইবাৰ আমি বিজেপিক হৰুৱাম। চৰকাৰ 70+ চিটেৰে বিৰোধীয়ে গঠন কৰিব, আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত, আমাৰ প্ৰচাৰ অলপ কম হ'ল, আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ, তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ, তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব, আপোনাৰ সেই যুঁজখনত থাকিব যে সমান সমান, প্ৰায় সমান সমান চিটত থাকিব। আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব। এইটোৱে হ'ব আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল থিম। আপোনালোকে চাই থাকিব, বেলেগ কথা চব কৈ থাকিবলৈ দিয়ক, কিন্তু কথা আমি আগৰ গোটেইবিলাক যদি আপোনালোকে ট্ৰেক ৰেকৰ্ড চায়, এক্সিট পোল আমি বহুত সময়ত দেখিছোঁ যে এক্সিট পোল কেতিয়াও বহু সময়ত এক্সিট পোল মেনিপুলেটেড হয়, এক্সিট পোল বায়াছ হয়, আৰু যি এক্সিট পোলে যিটো ধৰণে তেওঁলোকে ছাৰ্ভে কৰে সেইটো প্ৰপাৰ নহয়। কাৰণ আৰু এইবাৰ কি হৈছে, এক্সিট পোলত ভোট দি অহাৰ পিছত মানুহে এইবাৰ ক'বলৈ বিচৰা নাই, ক'ত ভোট দিছে মানুহে ক'বলৈ বিচৰা নাই, মানুহে মুখ খোলা নাইকিয়া। আৰু বহুত মানুহে কি কৰিছে, ভোট কংগ্ৰেছক দিছে কিন্তু ভয়তে বিজেপিক ভোট দিয়া বুলিও কৈছে। গতিকে এনেকুৱা বহুত কিছুমান টেকনিকেল ডিফেক্ট আছে, ছিষ্টেমত কিছুমান ডিফেক্ট আছে, যিবিলাকৰ কাৰণে এক্সিট পোল আমি কেতিয়াও একজেক্ট পোল বুলি ক'ব নোৱাৰোঁ। আৰু আগৰ যদি আমি চাওঁ, বিহাৰত, উত্তৰ প্ৰদেশত আৰু 2021 ৱেষ্ট বেংগলৰ এছেম্বলি ইলেকশ্যনত আৰু 19 লোকসভা ইলেকশ্যনত যদি আমি চাওঁ, তেতিয়াহ'লে এক্সিট পোল তাত কি হৈছে, এক্সিট পোলে কোৱা ধৰণে ৰিজাল্ট অহা নাই। গতিকে সেইকাৰণে এইবাৰো অসমত যিটো এক্সিট পোল দিছে, ইট ইজ এ মেনেজড এক্সিট পোল, ইট ইজ এ বায়াছড এক্সিট পোল, এইটো একজেক্ট পোল নহয়। এতিয়া শুনো আহক অধিক চৰ্চাত থকা দিছপুৰ, গোলাঘাট, বিশ্বনাথ আৰু ৰঙানদী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰত্যাশা কি। মই সদায় কৈ আছোঁ, এক্সিট পোল কেতিয়াও একজেক্ট পোল হোৱা নাই। গতিকে এইবাৰ মই সম্পূৰ্ণ আশাবাদী যে দিছপুৰ সমষ্টিৰ পৰা ৰাইজে মোক সমৰ্থন জনাইছে আৰু মই এইবাৰ জয়ী হ'ব পাৰিম। গতিকে এক্সিট পোল সদায় চৰকাৰী পক্ষত কোৱাৰ এটা বাধ্যবাধকতা আছে বুলি আমি ভাবি লৈছোঁ, আৰু আমি আশা কৰিছোঁ যে জনতাই জনাৰ্দন, এইবাৰ অসমৰ ৰাইজে ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ হোৱাত যথেষ্ট আশীৰ্বাদ কৰিছে বুলি আমি আশা কৰিছোঁ। আৰু পৰহিলৈ আৰু মাত্ৰ 2 দিন আছে, আমি সেই সময়লৈ আমি বাট চাই আছোঁ। আমাৰ বিশ্বাস আছে যে ৰাইজে পৰিৱৰ্তনৰ পথত ভোটদান কৰিছে, আৰু পৰিৱৰ্তনৰ পথত থাকি এইবাৰ দিছপুৰত মাননীয় গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছ দলৰ চৰকাৰ প্ৰতিষ্ঠা। দ্বিতীয়তে তেওঁলোকে যেতিয়া এটা অঘটন ঘটাৰ আগত এক্সিট পোলৰ জৰিয়তে তেওঁলোকৰ সপক্ষে কথাবোৰ কয়। আমি খুব সুন্দৰভাৱে ইলেকশ্যন খেলিছোঁ, প্ৰতিষ্ঠান বিৰোধী ঢৌৱে আমাক সহায় কৰিছে। একেদৰে দলৰ নতুন প্ৰজন্মৰ প্ৰাৰ্থীসকল জয়ী হ'ব পাৰিবনে নিৰ্বাচনী ৰণত, কি ভাবে একাংশ। বিজেপিৰ পুল বুলি মই কৈছোঁ, এইটো এক্সিট পোল, আমাৰ ৰাইজৰ পুল, এইটো বিজেপি পুল। ইয়াত কংগ্ৰেছৰ চৰকাৰ হ'ব গৈছে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত, আৰু এদিনৰ পিছত বিজেপি আপোনালোকে ইয়াত দেখা পাব, বিজেপি বোলা বস্তুটো অসমৰ পৰা নাইকিয়া হ'ব। কাৰণ অসমৰ আপাৰ আছামৰ যিটো হাৱা, আণ্ডাৰ কাৰেণ্ট, এই আণ্ডাৰ কাৰেণ্টটো ইগন'ৰ কৰা হৈছে মই ভাবিছোঁ এক্সিট পোলত।
আৰু আপাৰ আছামতো কংগ্ৰেছৰ ভাল হৈছে এবাৰ সেইকাৰণে আমি নিশ্চিত যে এবাৰ অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব আচলতে ৰহা ৰাইজে নিৰ্ণয় কৰিছে ৰহা ৰাইজে নিজৰ ল'ৰাটোক জিকাবৰ কাৰণে চেষ্টা কৰিছে আৰু মই এইটো কথা কওঁতে মই 40,000 50,000 ভোটত জয় হ'ম মই এইটো কথা ক'ব পাৰোঁ ৰহা ৰাইজে নিজৰ ল'ৰাটোক জিকাব আৰু বিপুল ভোটত জয় কৰি যুক্ত হ'ব এনে ৰাজনৈতিক হিচাপ নিকাচৰ মাজতেই চৰ্চালৈ আহিছে আন এটা প্ৰসংগও জ্যেষ্ঠ নিৰ্বাচনী পৰ্যবেক্ষক DK শিৱকুমাৰৰ দাবী কংগ্ৰেছৰ ভাল প্ৰদৰ্শন হ'ব বুলি অনুমান কৰি একাংশ বিজেপি প্ৰাৰ্থী আছে দলটোৰে যোগাযোগত কিন্তু তাৰ বিপৰীতে অখিল গগৈৰ মতে চৰকাৰ গঠনৰ বাবে যদি কোনেও পৰ্যাপ্ত আসন লাভ কৰিব নোৱাৰে তেনে ক্ষেত্ৰত বিৰোধীৰ একাংশ প্ৰাৰ্থীক ক্ৰয়ৰ আশংকাও নুই কৰিব নোৱাৰি Because already they are trying to approach us. They have the fear of losing this election, so they are trying to approach our people. If they are confident, they wouldn't have tried to contact any of us. But we don't want to disclose any of the names here. আৰু যদি বিৰোধীয়ে গঠন কৰিব নোৱাৰে টেকনিকেল কাৰণত আমাৰ প্ৰচাৰ অলপ কম হ'ল আমি একেলগে প্ৰচাৰ কৰিবলৈ সময় অলপ কম পালোঁ তাৰ কাৰণে যদি টেকনিকেল কাৰণত ডাইৰেক্টলি 70+ নাপাওঁ তেতিয়াহ'লেও একদম চৰকাৰ গঠনৰ একদম হেৰিয়াত থাকিব আপোনাৰ সেই যুঁজখনত থাকিব যে সমান সমান প্ৰায় সমান সমান চিটত থাকিব আৰু তাৰ পাছত বিজেপিয়ে আমাৰ মানুহ কিনিবৰ কাৰণে চেষ্টা কৰিব এইটোৱে হ'ব 2000 আপোনালোকে চাব 26ৰ ইলেকশ্যনৰ মূল কংগ্ৰেছ প্ৰাৰ্থী সাগৰিকা বৰাৰ মতে মহিলা ভোটাৰে আঁচনিতকৈ গুৰুত্ব দিছিল জুবিন গাৰ্গৰ ন্যায় প্ৰসংগহে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মহিলাই ভোট দিলে কংগ্ৰেছক আচলতে মহিলাসকলৰ ভোটদানৰ হাৰ বাঢ়িছে এয়া নিশ্চিতকৈ গণতন্ত্ৰৰ বাবে এক শুভ লক্ষণ সকলোৱে ভোটদান কৰাটো এক শুভ লক্ষণ মই এটাই আপোনালোকক ক'ব বিচাৰোঁ যে আমাৰ এইবাৰ ৰাইজে আঁচনিতকৈ বেছি আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ ন্যায় বিচাৰিছিলে যিটোৰ ক্ষেত্ৰত চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল আৰু আমি বিশ্বাসী আমি আশাবাদী এখন নতুন বৰ অসমৰ কাৰণে অসমৰ উন্নতি প্ৰগতিৰ কাৰণে এইবাৰ অসমৰ মহিলাসকলেও গৌৰৱ গগৈ ডাঙৰীয়াৰ ওপৰত আস্থা প্ৰকাশ কৰিছে কংগ্ৰেছ দলৰ ওপৰত আস্থা প্ৰকাশ কৰিছে আৰু নিশ্চিতকৈ এইবাৰ কংগ্ৰেছ দলৰ বিৰোধী ঐক্যৰ চৰকাৰ গঠন হ'ব ইয়াৰ বিপৰীতে বিজেপি নিজৰ দাবীত অটল শাসকীয় বিজেপিৰ মতে অকল মহিলা নহয় প্ৰতিটো শ্ৰেণীৰ ভোট পাইছে বিজেপি মিত্ৰজোঁটে আৰু এনে আত্মবিশ্বাসেৰে বাজপেয়ী ভৱনত চলিছে এতিয়া ৰিজাল্ট ডেৰ প্ৰস্তুতি চৌদিশে দলীয় পতাকা লগোৱাৰ লগতে ফলাফলৰ দিনটোত জিলাপি লুচি ভাজি আদি ৰান্ধিবলৈ পৰিষ্কাৰ কৰা হৈছে স্থান আন ৰাজ্যৰ নিৰ্বাচনী ফলাফলতে আবতৰীয়া দীপাৱলী পতা অসম বিজেপিয়ে চাৰিবেৰ বাবে নিজকে এতিয়া সাজু কৰিছে এইখিনিতে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নীলিমা দেৱীৰ দাবী অৰুণোদয় মহিলা উদ্যমিতা আঁচনিৰ ব্যাপক প্ৰভাৱ আছিল নিৰ্বাচনটো গৃহিণীৰ পৰা নিযুত মইনা পোৱা সকলোৱে ভোট দিছে বিজেপিক চৰকাৰখনে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মহিলাসকলক আগুৱাই নিয়াৰ ক্ষেত্ৰত বা আত্মনিৰ্ভৰ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত যিখিনি মানে তেওঁলোকক সুবিধা কৰি দিছে এইখিনি এটা তাৰ মানে ফলশ্ৰুতি বুলি মই ক'ব বিচাৰোঁ আজি এগৰাকী সাধাৰণ গৃহিণী যিয়ে নেকি সদায় ভাতৰ চৰুটোতেই আবদ্ধ থাকে তেনেকুৱা মহিলাখিনিয়েও আজি মানে এনেকুৱাকৈ মানে উদ্যমিতা আঁচনি বিশেষকৈ যদি কওঁ চেল্ফ হেল্প গ্ৰুপবিলাক যে আছে এইবিলাকৰ জৰিয়তে তাতে উদ্যমিতা আঁচনি 10,000 টকাটো তেওঁলোকে পায় কিবা নহয় কিবা এটা তেওঁলোকে কৰি লৈ অন্ততঃ 2 পইচা উপাৰ্জন কৰিবৰ কাৰণে সক্ষম হৈছে গতিকে আঁচনিয়ে মহিলাসকলক চুই গৈছে আজি একেবাৰে পঢ়ি থকা ছোৱালী কন্যা সন্তানটোৰ পৰা চুই গৈছে তেনেকুৱা ক্ষেত্ৰত কিন্তু মহিলাই সদায় দেখিলে যায় আৰু এখন চৰকাৰে সদায় সকলোৰে কাৰণে আচলতে কাম কৰাৰ মানে এটা মানসিকতা থাকিব লাগে আৰু সেই মানসিকতাটো এইখন চৰকাৰৰ আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই বস্তুটো আছে আৰু সেইকাৰণে ইতিমধ্যে এই চৰকাৰৰ সময়তে মহিলাক লৈ পেলাই যথেষ্টখিনি তেওঁলোকে সজাগ সচেতন হোৱা দেখিছিলোঁ আৰু সেই হিচাপে কিন্তু আঁচনি পোৱাটোৰ জৰিয়তে তেওঁলোকে সা সুবিধাখিনি পাইছে কাৰণে আজি ৰাজনৈতিকভাৱেও কিন্তু মহিলাসকল যথেষ্টখিনি সক্ৰিয় দেখিবলৈ পাইছে মন কৰিবলগীয়া কথাটো হ'ল 2006 হওক 2011 হওক এই নিৰ্বাচনসমূহত পুৰুষতকৈ মহিলাৰ ভোটৰ হাৰ কম আছিল অসমত ৰাজ্যত 2016ৰ পৰা পুৰুষতকৈ মহিলাৰ ভোটৰ হাৰ বাঢ়িছে আৰু লক্ষণীয়ভাৱে মহিলাৰ ভোটৰ হাৰক লৈ অধিক চিৰিয়াছ হোৱা বিজেপিয়ে জনা দেখো পাইছে 2016 আৰু 2021